হেল্ল' গাইজ, মই গৈছিলোঁ শিৱসাগৰ ৰংঘৰ, তলাতল ঘৰ আৰু কাৰেংঘৰ চাবলৈ। 600 বছৰীয়া আহোম ৰাজত্ব আৰু বুৰঞ্জীৰ হেৰিচোৱা সময়ক জীৱন্ত কৰি ৰখা স্থাপত্যসমূহৰ ভিতৰত অন্যতম এই ৰংঘৰ। এই বিখ্যাত ৰংঘৰ দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এই ৰংঘৰ শিৱসাগৰ জিলাৰ ৰংপুৰৰ ৰূপহী পথাৰত অৱস্থিত। প্ৰথমে স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিল। তাৰ পিছত স্বৰ্গদেউ প্ৰমত্ত সিংহই ৰংঘৰক পূৰ্ণাংগ ৰূপত জিলিকাই তোলে। স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালত নিৰ্মাণ কৰি ওলোৱা ৰংঘৰ হ'ল এটা দুমহলীয়া ঐতিহাসিক পকী গৃহ, যাক আহোম শাসনকালত কিয়া পেভিলিয়ন ৰূপে ব্যৱহাৰ কৰা হৈছিল। আহোম ৰাজ পৰিয়াল আৰু ৰাজ বিষয়াসকলে ৰংঘৰৰ পৰাই ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ, শেন যুঁজকে ধৰি অন্যান্য বিনোদনমূলক কাৰ্যসূচী উপভোগ কৰিছিল। এই ৰংঘৰ নিৰ্মাণ কৰা হৈছিল থলুৱা পদ্ধতিৰে। পোৰা ইটাৰে নিৰ্মাণ কৰা ৰংঘৰত ইটা যোৰা লগাবলৈ বিশেষকৈ বৰালি মাছ, বৰা চাউল, হাঁহ কণী, মাটিমাহ আদি বস্তুৰ সংমিশ্ৰণ কৰি নিৰ্মাণ কৰা হৈছিল। ৰংঘৰৰ আকৃতি দুইখলপীয়া ইটা বৰণীয়া এটা খেল উপভোগ কৰা ঘৰ। মোৰ বহু দিনৰ এটা সপোন আছিল যে এদিন ৰংঘৰ চাবলৈ যাম আৰু আজি সেই সপোন পূৰণ হ'ল। শিৱসাগৰ আহি বহুত বেছি ভাল লাগিল। সৰুতে কিতাপত পঢ়িবলৈ পাইছিলোঁ ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ। সেইবোৰ এতিয়া বাস্তৱত দেখিবলৈ পাই খুবেই আনন্দিত হৈছোঁ।